এই বুলি এটা গোপীবিলাকে মনতে বিৰাট দুখ পাইছে। দুখ পাই ফালে কৃষ্ণৰ ফালে চাইছি। ঘৰত বা কি কৰে? ৰাম বলন্ত গোবিন্দে ধুনাই সাক্ষী সেন দেখি আমাকে কৃষ্ণে যেবে আইলা সবে সখী কৰিলাম যুগুত ইটো অনুচিত নুয়ে আনু প্ৰাণী খব মুখ দেখি সুখী হুয়ে। তেতিয়া কৃষ্ণ কৈছে যে তোনা যিটো কাম কৰিছ এই কামটো বৰ ভাল কাম নহয়। কিয় ভাল কাম নহয় জানা? এতিয়া যে যিটো কাম তিৰোতাৰ সেই কামটো কৰিব লাগে। তোমালোকৰ ঘৰত সমস্ত আছে, সকলোবিলাক একে এৰি আহিলা, মোক দেখা পালা, মই যাব দিছোঁ, তোমালোকে ঘৰত গ'লে গুচি যাওক। এইটো হৈছে তোমালোকৰ কৰ্ম। গতিকে এই কৰ্মটো যদি নকৰা তেতিয়াহ'লে কি হ'ব তোমালোকৰ? ৰাম স্বামী দেখে সেৱা কুল স্ত্ৰীৰ মহাধৰ্ম অপুত্ৰ হব পুখিব ৰিয়া গৃহ কৰ্ম যদি কলা জৰা কুবজা কণা হৈ পতি তাহা কনেৰি বাহেন শাস্ত্ৰৰ যুগুতি। তেতিয়া এই গোপিনীবিলাকক কৃষ্ণই জ্ঞান দিছে যে তোমালোকৰ স্বামী কানা হওক, খৰা হওক, পূজা হওক, লেঙৰা হওক, সেইটো কথা কোনোদিনে মনত আনিব নালাগে। স্বামীক সেৱা কৰাটো তোমালোকৰ এটা ধৰ্ম। গতিকে স্বামী দেৱতাক তোমালোকে সেৱা কৰাৰ কাৰণে ইয়াৰ পৰা তোমালোকে এতিয়া যাবই লাগিব। ৰাম উপপতি সমে ক্ৰীড়া কৰ্ম কৰিহিত পৰ্বত সমান পাপ সুকাৰ্য কিঞ্চিত স্বামী যেবে যা ইহ লোকে নিন্দা পৰ লোকে মহাভয়ী স্বামী যেবে জানৈ মিলৈ পৰম সংশয়ী। কৃষ্ণ কৈছে যে উপপতি সমে যদি কিবা কৰ্ম কৰ, এই কৰ্মটো তোমাৰ জিন্দগী থাকি যাব। এই জন্মটো থাকিবে, পৰ জন্মটো এই নিন্দা তুমি শুনি থাকিব লাগিব। এইটো কোনো পধ্যে ভাল কাম নহয়। তাৰমানে এইটো এতে কৈছে যে উপপতি সমে ক্ৰীড়া কৰ্ম কৰি সেইটো কোনো পধ্যে ভাল কাম নহয়। তোমালোকে মোৰ ওচৰত আছিলা, মই যদি তোমালোকক ৰাখি থৈ দিওঁ, এইটো কি হৈ যাব? তোমালোকে মোৰ ঘৈণী হৈ নাযাবা। মোৰ ঘৈণী হ'ল আৰু মই তেতিয়া কি হৈ গ'লোঁ? তোমালোকৰ স্বামী হ'লোঁ। তোমালোকৰ স্বামীটো ঘৰত আছেই। নিজৰ স্বামীক এৰি বেলেগক যদি ভজ, সেইটো হ'ব কি? গৰ্হিত কৰ্ম। গৰ্হিত মানে বেয়া কাম। আৰু এই কৰ্মটো তোমালোকৰতো এই জন্মত থাকিলে আহা জন্মতো থাকিব। এই জন্মত যিমান পাপ কৰিলা, এই কামটোৰ জৰিয়তে যিমান পাপ কৰিলা, এই পাপ কিন্তু তোমালোকে কোনোদিনে আৰু খণ্ডন কৰিব নোৱাৰা। ৰাম আইলা সখী সবে যেবে মোক আৰাধিত শুনা তাৰ কথা যেন শাস্ত্ৰৰ বিহিত আন চিন্তা এৰিয়াম নত মুখ ধৰে শততম হন্ত মোৰ গুণ নাম স্মৰে। এই তিৰোতাবিলাকক কৈছে যে তোমালোকে মোক পোৱাৰ কাৰণে লৰি আছে নহয়, দাউৰি নাছিলা। আচলতে শাস্ত্ৰই সেইটো কথা নকয়। কি কৈছে? যে যিকোনো স্থানত বহি য'তেই নহওক মোক যদি তোমালোকে আৰাধনা কৰা, সেই থানৰ পৰাই মোক পাবা। সেইটোৰ কাৰণে তোমালোকৰ মনত একো দ্বিধাবোধ বা ভয় ভাৱ থাকিব নালাগে। ৰাম বিদুৰত থাকি কৰৈ শ্ৰৱণ কীৰ্তন বাঢ়ে মুত ভকতি নিৰ্মল মন দেখন্তে শুনন্তে সদা হেলা হৈ মতি জানিয়া গৃহতে থাকি কৰিও ভকতি। কৃষ্ণ এটা কথা কৈছে, দূৰৰ পৰাই নাম এখন যদি শুনি পেলাই ভাল নালাগিব? কাষৰ পৰাই নাম শুনাতকৈ বেলেগত দূৰৰ পৰাই যদি শুন বেছি ভাল লাগে। আৰু ইয়াতে তাকেই কৈছে যে তোমালোকে যি কাৰণত আহিলা এই কথাটো মই গম পাইছোঁ,
মোক আৰাধনাৰ কাৰণে একে ইচ্ছা তোমালোকে একে নাহি ঘৰৰ পৰাও কিন্তু কৰিব পাৰিলা, ঘৰতো পাৰিবা, একে কথা। ইয়াতে আহি মোক যিটো আৰাধনা কৰি যিটো ভক্তি পাবা, সেই আৰাধনাটো তোমালোকে যদি ঘৰৰ পৰাই কৰা, সেই শক্তি একে পাবা, সেই হেৰিটোৱেই তোমালোকে পাই যাবা। গতিকে সেইকাৰণে কি কৰা, তোমালোকে মনটো কেৱল মোত লোৱা। মনটো কেনেকুৱা, যে মোত যাতে সদায় ভক্তি কৰিব পাৰ, এই মনটো সদায় তোমালোকে লোৱা। লৈ পেলাই কি কৰা, ঘৰলৈকে গুচি যোৱা, ঘৰত যাই তাৰ পৰাই এই মনেৰে মোক ভক্তি কৰি থাকা, আৰু ভক্তি কৰি থাকি তেতিয়াই পাই যাবা। এৰাম নকৰা বিলম্ব হবে মোহৰ বচনে, নতু জানা শুনা সন্ত চলিও এখনে, চলে পৰিহাসে হৰি লগাই লন্ত মাত, গোপীৰ মুণ্ডত যেন পৰিল নিৰ্ঘাত। কৃষ্ণই যেতিয়া যাবা ক'লাক, তেতিয়া গোপিনীবিলাকে বোলে কি কথা কৈ আহে, হয় না, ইমান বাধা বিঘিনি নেওচি পেলাই তোমাৰ ওচৰত আছোঁ, তুমিও যদি আমাক গ্ৰহণ নকৰা, তুমি যদি এনেকৈ উপদেশ দি আমাক খেদব খোজ, আমাৰ কিবা ফল হ'ল একে আহি? একোতো ফল নাই। হেনয় বিপ্ৰয় বাছে শুনি গোপী গণ, অপাইলে কদুৰন্ত চিন্তা বিবৰ্ণ বদন, ওলমাইলা মুখয়াতি পায়া দুখ ভৰ, সঘন নিশ্বাসে কাৰে কুখাইলায় ধৰ। কৃষ্ণৰ এনেকুৱা কথা শুনি দোধৰ মধুৰ হৈ নাগাল। তাৰমানে কৃষ্ণ আমাক এতিয়াতে নাখে, হয়তো ঘৰৰ পৰা এৰি আছোঁ এনেকৈ হেৰি কৰি পেলাই বেয়া কাম কৰি, ঘৰতো এক পাৰিবা নহয়। গতিকে কৃষ্ণই আমাক আচলতে এইটো কথা ক'ব নাগিছিল। এই বুলি তেওঁলোকে মনতে কৰি পেলাই কৰিলাক কি, যে আমি যদি অলপ মন চন মাৰি নাথাকোঁ, তেতিয়াহ'লে কৃষ্ণই আমাৰ কোনো কথাত সৈমান নহয়। যেনেকৈ কন্যাকক যদি গিৰাকে মাৰিব আহে, তাইও যদি উৎপাত কৰে তেতিয়া কোবাব, যদি নহয় নাওমান কান্দে তেতিয়া নাকান্দে, হয় নে নহয়? ভাবিব যে অলপ ভয় পাইছিল, তাকানলতে ভয় পাইছি, যদি আৰু মাৰোঁ তাই উৎপাদে নহয় দেখোন বিচনাত পায়। গতিকে এই ভাৱটো আছে এতিয়া, আৰু সেইকাৰণে কৈছে যে এওঁলোকৰ মনত এনেকুৱা এটা ভাৱ হৈ গ'ল যে কৃষ্ণক আৰু আমি মুখত দেখি নাচাওঁ, কৃষ্ণ আদে নাই, সিংকে থাকি পেলাই মাটি খচৰি আছে, মানে ভৰি দাঙলি দি মাটি খচৰি আছে। মাটি খচৰা মানে কি, তেওঁলোকে কিবা এটা ভাবি আছে, মনতে কিবা এটা ভাবি আছে। আজি আমাৰ অধ্যায় বাৰু ইয়াতে শেষ হ'ব।